6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত প্ৰতিবেদন আৰু প্ৰতিবেদনৰ পৰৱৰ্তী সময়ত হোৱা বিভিন্ন আলোচনা আদিৰ বিষয়েও আমি আলোচনা কৰোঁ। কেবিনেটত আমি কথা বতৰা পাতোতে দেখিছোঁ যে আমাৰ প্ৰতিবেদনখন খুব ভাল কৰি নপঢ়াৰ বাবে কিছু লোকে বিশেষকৈ CC2I কিছু বাতৰি কাকতত মন্তব্য কৰা বা সংবাদ মাধ্যমত মন্তব্য কৰা আমি দেখা পাইছোঁ। কেবিনেটে বিশ্বাস কৰে যে কেবিনেট কমিটিৰ এই প্ৰতিবেদনখনে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ ৰাস্তাও মুকলি কৰিব আৰু বৰ্তমানৰ জনগোষ্ঠীখিনিৰো তিল মানুহ ক্ষতি নহয়। এই সংক্ৰান্তত যদি কেবিনেট কমিটিৰ ৰিপৰ্টখন বুজোতে পঢ়োতে কিবা অসুবিধা হৈছে তেতিয়াহ'লে কাৰোবাৰ মনত শংকা থাকিব পাৰে, কিন্তু ভাল কৰি যদি পঢ়ে শংকা থাকিব নোৱাৰে। কেবিনেটে সিদ্ধান্ত লৈছে মন্ত্ৰী ৰণোজ পেগু, কেশৱ মহন্ত, পীযুষ হাজৰিকা তিনিজনীয়া কেবিনেট কমিটিখনে CC2Iক এক আলোচনাৰ বাবে আমন্ত্ৰণ কৰি প্ৰতিবেদনখন তেওঁলোকৰ আগত ব্যাখ্যা কৰিব, যাতে ইয়াত কোনো ভুল বুজাবুজিৰ ৰাস্তা নাথাকে। কেবিনেট কমিটিৰ লগত বহাৰ পিছত যদি প্ৰয়োজন হয় তেওঁলোকৰ লগত ময়ো আলোচনা কৰাৰ কাৰণে আমি ৰাস্তা খোলা ৰাখিম। ইমান ডাঙৰ সিদ্ধান্ত এটা হৈছে, তাৰ তুলনাত দুই এটা জাগাত প্ৰতিবেদনখন ভাল কৰি নপঢ়িলে অলপ শংকা থাকিব পাৰে। আমি বিশ্বাস কৰোঁ যে কেবিনেটৰ তিনিজনীয়া গোটে মাতি আনি কৈ দিলে বা মাতি আনি আলোচনা কৰিলে বা প্ৰতিবেদনখন দেখুৱালে এই শংকাখিনিও নোহোৱা হ'ব, কাৰণ তাতে আজিৰ জনজাতিসকলৰ 1% ক্ষতি হোৱা নাই আৰু তেওঁলোকে বিচৰাখিনিয়ে কৰা হৈছে, নিবিচৰা একো কৰা হোৱা নাই। কিন্তু স্যাৰ নামানো বুলি কৈছে, সেই বিষয়টো সন্দৰ্ভত কি ক'ব বিচাৰিছে? এতিয়া আপোনাৰ লগত মই কেনেকৈ যুক্তি তৰ্ক কৰিম? কোনোবাই নামানো কৈছে, কোনোবাই মানু কৈছে। তেনেকৈ আগতেতো আপোনালোকে কৈ আছিল মৰাণ মতকে নামাতে বুলি। আগতেতো আপোনালোকে মোক প্ৰশ্ন কৰিছিল 6 জনগোষ্ঠীৰ হৈ, আজিহে আপোনালোকে জনজাতিৰ হৈ প্ৰশ্ন সুধিছে। ইমান দিনেতো জনজাতিৰ হৈ প্ৰশ্ন সোধাই নাছিলে, সুধিছিল জানো? ইমান দিনটো মোক লগ পালে মৰাণে আন্দোলন কৰিছে, মটকে কৰিছে, আহোমে কৰিছে, চুতীয়াই কৰিছে, এইবিলাকহে কৈ আছিল, হয় নহয়? গতিকে আপোনালোকে ভাবিছিল তেওঁলোকে আন্দোলন কৰিব, আশাটো মই নোহোৱা কৰি দিলোঁ। এতিয়া নিশ্চিতভাৱে বাকী যি মনত আশা আছে এইখিনিও নোহোৱা হৈ যাব, চিন্তা কৰিব নালাগে। কেন্দ্ৰ চৰকাৰৰ হৈ মই কেনেকৈ উত্তৰ দিম? মই কৈছোঁ যে প্ৰতিবেদনখন পঠাব সময় আছে, যদি কংগ্ৰেছৰ কিবা পৰামৰ্শ আছে আমাক দিয়ক। প্ৰশ্ন মোক সোধা হৈছিল কংগ্ৰেছৰ ওপৰত, উত্তৰ দিছোঁ মই কংগ্ৰেছৰ ওপৰত। মই কৈছোঁ যে প্ৰতিবেদনখন আমাৰ হাততে আছে, গতিকে কংগ্ৰেছে যদি প্ৰতিবেদনখনতকৈ লিখাতকৈও কিবা ভাল পৰামৰ্শ দিব পাৰে আমাক দিয়ক, আমি আকৌ বিবেচনা কৰিম। মোৰ প্ৰশ্নটো আছিল কি যে কংগ্ৰেছে ইমান দিন আছিল 6 জনগোষ্ঠীৰ লগত, কালিৰ পৰা তেওঁলোকে ঘূৰি দিলে। সেইকাৰণে কৈছোঁ আপোনালোকৰ কি পৰামৰ্শ আছে দিয়ক, আমি চাই লওঁ। সোণাপুৰত জনজাতি লোকসকলে ইমান ডাঙৰ সমদল কৰিলে, আপোনালোকেতো এটাও প্ৰশ্ন সোধা নাছিলে। সোণাপুৰত আজিৰ পৰা 15 দিন আগতে জনজাতি লোকসকলে বহুত ডাঙৰ সমদল কৰিছিল নাই? তেতিয়াতো তেওঁলোকৰ কথাই আপোনালোকে নুসুধিলে। ক'ৰবাত যদি আপোনালোকে গম পায় যে এই মানুহকেইজন অলপ গভৰ্ণমেণ্টৰ বিৰুদ্ধে গৈছে, তেতিয়া তেওঁলোকৰ প্ৰতি ইণ্টাৰেষ্টটো আপোনালোকৰ বাঢ়ি যায়। আজিতো কটন কলেজত কিমান মানুহ হৈছিলে? স্যাৰ প্ৰায় 500ৰ ওপৰত। 525,000 মানুহ হৈছিলে। সিদিনাখনতো আপোনালোকে টংকেশ্বৰ ৰাভাকে উৰাই ঘূৰাই গালি পাৰি আছিলে, মনত আছেনে নাই জানো? সিদিনাখনতো আপোনালোকে টাৰ্গেট কৰি লৈছিল টংকেশ্বৰ ৰাভাক, আজি আকৌ তেওঁলোকৰ হৈ মাত দি দিলে আপোনালোকে। অলপ অসমখনক ঠাণ্ডা হৈ থাকিব দিয়কচোন, ভাল লাগে তেতিয়া।